জোনাৰ চিলেনৰ খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে পবা বনাঞ্চললৈ। বহু মূল্যৱান গছ-গছনিকে ধৰি বনাঞ্চলৰ ভূমি জাহা গৈছে নৈখনৰ বুকুত। চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা বৈ অহা খৰস্ৰোতা চিলে নৈয়ে বহু বছৰ ধৰি লেকুবিট খণ্ডৰ পৰা বনাঞ্চলৰ ভূমি লগতে বহু মূল্যৱান গছ-গছনি খহাই অনিষ্ট কৰি আহিছে। তাৰোপৰি নৈখনৰ কাষৰীয়া অঞ্চলত খহনীয়া সৃষ্টি কৰি ৰাইজৰ মাজতো সৃষ্টি কৰিছে এক আতংকময় পৰিৱেশ। জানিব পৰা মতে বহু বছৰ ধৰি চিলে নদীৰ গৰাখহনীয়া অব্যাহত আছে যদিও ইয়াক প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ বাবে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিয়ে আগবাঢ়ি নাহিল। এই খহনীয়া যদিহে বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ উচিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পবা বনাঞ্চলৰ লগতে নৈ কাষৰীয়া অঞ্চলত বসবাস কৰা ৰাইজৰ জীৱন জীৱিকাৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহিব এয়া নিশ্চিত। সেয়ে যথাসময়ত বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিক চিলেনৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাটৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। মোৰ গাঁওখনৰ নাম লেকুৱে আৰু গৰাখহনীয়া এই বছৰ বহুত কহাই লৈ গৈছে। গছ-গছনি বি কহাইছে বাৰু। হয়, প্ৰতি বছৰ হয় নেকি? প্ৰতি বছৰ এনেকৈ হোৱা নাছিলে, এই বছৰ বেছি হৈছে। চিলে নদী প্ৰতিটো বছৰতে এইবাৰ বৰ্তমান খহনীয়া সংঘটিত এইবাৰ খহনীয়া বেছি হৈছে। এই নদীখন চাবৰ কাৰণে কোনোবা জনপ্ৰতিনিধি বা আপোন নকৰি ইয়াৰ ডাঙৰ চৰকাৰী নেতাবোৰ আহে নাই? ইয়াত নাহে। খহনীয়া ৰোধৰ বাবে কিবা ব্যৱস্থা লৈছে নেকি? লোৱা নাই আজিলৈকে। লোৱাহেঁতেনতো এইখিনি বস্তুটো কঢ়াই নিব নোৱাৰেতো, নহয় জানো? আপোনালোকৰ অঞ্চলত গাঁও প্ৰায় আছে, এই ধৰি লওক আমাৰ লেকু, জেলম এইখিনি মানে আছে, বহুত আছে। তৰা কিবালৈকে আছে, ৰিগবিলৈকে। আৰু আমাৰ পবাৰ জংঘলবোৰ খহাইছে নেকি? খহাইছে। তাত ফৰেষ্টৰ মানুহবোৰ চাব আহে নাই এই যে খহনীয়াবোৰ? এইবিলাকতো নাথাকে ক'বলৈ গ'লে। ফৰেষ্টৰ মানুহ চাব নাহে? নাহে।